বান পৰিস্থিতি অলপ উন্নত হৈছে আৰু এতিয়া আমাৰ বহুখিনি জাগাত আমি যাব পৰা হৈছোঁ। আজিও এয়াৰফ'ৰ্চৰ পৰা এয়াৰলিফটিঙো চলি আছে। আমি আৰ্মিকো হাতত লৈছোঁ যাতে আমি যাব নোৱাৰা জাগালৈকে বান সাহায্য যাব পাৰে আৰু মেডিকেল কেম্প, হেল্থ কেম্প, সাহায্য অভিযান এইবিলাকে যোৱা কালিৰে পৰা এটা গতি পাইছে আৰু আজিও ভাল কৰি চলিছে। মই ভাবোঁ যে আজিৰ দিনটো ভাল কৰি পাৰ হৈ গ'লে অহাকালিৰ পৰা আমি আৰু সুবিধা কৰিব পাৰিম। ড্ৰোনো ব্যৱহাৰ হৈছে আৰু এতিয়ালৈকে মৃতকৰ সংখ্যা ৬২লৈকে বৃদ্ধি হৈছে। দয়াঙৰ পৰা যিটো পানী নামি আহি গোলাঘাটক প্ৰভাৱিত কৰাৰ সম্ভাৱনা আছিলে, সেই সম্ভাৱনাটো এতিয়া নাই, কাৰণ ধনশিৰি আৰু ব্ৰহ্মপুত্ৰ যথেষ্ট তলেদি বৈ থকাৰ কাৰণে দয়াঙৰ পৰা অহা পানীটো ওলাই যাব পাৰিছে। সেইকাৰণে গোলাঘাটক লৈ আমাৰ যিখিনি শংকা আছিলে, সেই শংকাখিনি বহু পৰিমাণে দূৰ হৈছে। আমাৰ 3জন মন্ত্ৰী সুশান্ত বৰগোহাঁই, বিমল বৰা, কেশৱ মহন্ত চৰাইদেউ আৰু শিৱসাগৰত আছে, উদ্ধাৰ অভিযানত যোগ দিছে। আজি আমাৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াও যাব আৰু 2 দিনৰ ভিতৰত মই আকৌ এবাৰ তাতে যাম, যাতে মানুহখিনিক আমি সকলো ফালৰ পৰা সহায় কৰিব পাৰোঁ।